ৰাতিপুৱা মোৰ শুক্লাই চেৰফাং এতিয়া নাগৰিজুলি খালিংদুৱা 3 নম্বৰ মিটিং ননৈ চেৰফাঙত আৰু এখন মিটিং আছে ৰাইজৰ উৎসাহ উদ্দীপনা যথেষ্ট এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ'ব তেনেকুৱা এটা বিশ্বাস আছে ইলেকশ্যনলৈকে সময় আছে আমি কষ্ট কৰি যাম গোটেই কেইখন মিটিংটো মই কৰিব পৰা নাই 20 তাৰিখে এটা আন্দাজ গম পাম কিন্তু য'তে গৈছোঁ তাতে ৰাইজৰ বহুত ছাপোৰ্ট আছে এইবাৰ চব তেখেতে মোক কৈছে যে চিডিটো মিছা বুলি আমি ফৰেনচিকত দিছোঁ চাই ল'ম আমি যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি আজি বা কালি যাবই আৰু আমাৰ লগত ইয়াততো SIৰ কথা নাই এতিয়া BTCৰ ইলেকশ্যনহে আছে SIৰ আমাৰ অসমততো হোৱাই নাই গতিকে অসমত তাৰ প্ৰাসংগিকতা ক'ত আছে অসমততো SIৰ অহাই নাই গতিকে নাহা বস্তু এটা আলোচনা কৰি কি হ'ব ওদালগুৰি জিলাত ছাৰ গৌৰৱ গগৈয়ে মাৰাথান প্ৰচাৰ চলাই আছে খুব ধুনীয়া আপোনালোকে লগত থাকিব সাহস দিব আপোনালোকক দেখা পালে তেওঁ অলপ শক্তি পাব কাৰণ গ'লেতো পাব্লিক দেখা নাপায় এটলিষ্ট আপোনালোকক দেখা পালে ভাল পাব কৰিব লাগে আকৌ ধৰ্ণা খালি শান্তিপূৰ্ণভাৱে কৰিব এতিয়ালৈকেতো শূন্যত আছে যদি মইনো কেনেকৈ ক'ম আপোনালোকে জানিব UPPL BPF চবৰ লগতে মোৰ ভাল চবৰ লগতে কাৰো লগত বিজেপিৰ কাৰো লগত বেয়া নাই ছাৰ অহাকাইলৈ দেশৰ PM প্ৰধানমন্ত্ৰীয়ে বাৰ্থডে কৰিব কিন্তু এই ক্ষেত্ৰত বহুতে কৈ আছে যে তেখেতে ৭৫ বছৰৰ পিছত মানে কি আৰু যাব লাগে ৰাজনীতিৰ পৰা কিয় যাব লাগে বহুতে কৈ আছে কোন বহুত মানে কোন নাম কেইটা কওক বহুত মানে কোন কালিতো মোদী ডাঙৰীয়া ইয়াত আহিলে সব ৰাইজে আশীৰ্বাদ দিলে লাখ লাখ লোকে এতিয়া বহুত মানে কাক বুজায় ৰাইজেতো য'তেই মোদী ডাঙৰীয়া যায় তাতে দেখোন আশীৰ্বাদহে কৰি আছে গতিকে বহুত কেইজনৰ নাম কেইটা ক'লে মই উত্তৰ দিব পাৰিম ওদালগুৰিততো মইতো নাজানো ওদালগুৰি বুলি কিন্তু আমাৰ ইয়াত যিসকলে লাগি আছে সকলো আসনতে জিকিম বুলিয়ে কৈ আছে দেখোন য'ত য'ত কণ্টেষ্ট কৰিছে বিজেপি UPPLৰ লগতো আছে BPFৰ লগতো আছে আৰু আমি আগৰ পৰাই আছোঁ 2003ত কোনে BTC চুক্তি কৰিলে 2019ত BTR চুক্তি কোনে কৰিলে আমি ব্যৱহাৰ কৰিলোঁ নে তেওঁলোকক সন্মান দিলোঁ ব্যৱহাৰ আৰু সন্মান ব্ৰিটিছ মানুহে বুজি নাপায় এইটো হ'বৰ কাৰণে অসমীয়া মন এটা থাকিব লাগিব অসমীয়াৰ হৃদয় থাকিলেহে বুজি পাব যে ব্যৱহাৰ আৰু সন্মানৰ পাৰ্থক্য কি যা ল'ৰা ছোৱালীয়ে ফিৰিংগি হৈ গৈছে তাক আপুনি আৰু কি বুজাব আমি বিচাৰোঁ এতিয়া আপুনি দিবনে নাই লাইচেঞ্চখন আমি বিচাৰাটোহে ক'ব পাৰোঁ জবৰদস্তিটো একো নহ'ব ড্ৰাইভাৰো ঠিক আছে আপোনাক এবাৰ নাই নাই ইয়াক ঠিক আছে ইমান কষ্ট কৰে ৰেডি হৈ থাকিবি অঁ এবাৰ সাংবাদিকৰ পৰা দিম ড্ৰাইভাৰজন হ'ব ঠিক আছে